ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰা যুৱ সংঘৰ সৌজন্যত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন। অসমৰ হাৰ্টথ্ৰব হিয়াৰামঠু জুবিন গাৰ্গৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰাৰ ৰাণীপুখুৰীৰ উদীয়মান যুৱক তথা কণ্ঠশিল্পী লক্ষণ দেৱনাথ আৰু উদীয়মান ব্যৱসায়ী পংকজ চিলৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰঙালী বিহু উদযাপন। ৰঙালী বিহু উদযাপনৰ পতাকা উত্তোলন কৰে অৱসৰী শিক্ষক মঞ্জু চন্দ্ৰ দেৱনাথে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট সমাজসেৱক নিৰঞ্জন শৰ্মাই। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি পংকজ চিলে। ইয়াৰ উপৰিও স্মৃতি তৰ্পণ কৰে চিপাঝাৰৰ অৱসৰী শিক্ষক কৈলাশ চন্দ্ৰ শৰ্মাই। ইয়াৰ উপৰিও অনুষ্ঠানত জুবিন গাৰ্গৰ মায়াবিনী গীত পৰিৱেশনৰ উপৰিও ওদালগুৰি জিলাৰ খৈৰাবাৰী জালুকবাৰী গাঁৱৰ কেৰপাভিটা সোণপাহী বিহুদলৰ বিহু পৰিৱেশন কৰি ৰাইজৰ মন মন্ত্ৰমুগ্ধ কৰে। অন্যহাতে 25 বহাগ শনিবাৰে সন্ধিয়া বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু 26 বহাগ ৰবিবাৰে মুকলি বিহু প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি পৰিব। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। হয় নমস্কাৰ, মই সংগীত শিল্পী লক্ষণ দেৱনাথ। আমি এইবেলি আমাৰ ঠাকুৰীয়াপাৰা যুৱ সংঘৰ সৌজন্যত আমি প্ৰথমবাৰৰ বাবে আমি বিহু উদযাপন কৰি আছোঁ আৰু ইতিমধ্যে আমাৰ ফ্লেগ হোষ্টিং পতাকা উত্তোলন হ'ল, স্মৃতি তৰ্পণ, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি। আজি যিহেতু এই ডেটতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন, সেই হিচাপতে আমি তেখেতকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন কাৰ্যসূচী আছে, যেনে খেল ধূল আছে, বৃক্ষৰোপণ আছে, তাৰমানে গছপুলি ৰোপণ। আৰু আমাৰ যি আজি এই পতাকা উত্তোলন কৰিছে তেখেত আছিল আমাৰ গাঁৱৰে অৱসৰী প্ৰধান শিক্ষক শ্ৰীযুত মাননীয় মঞ্জু চন্দ্ৰ দেৱনাথ। তেওঁলোকৰ লগত সহযোগ কৰিছে নিৰঞ্জন শৰ্মা ডাঙৰীয়া। আৰু জুবিনদাৰ যি ন্যায়ৰ যাত্ৰা আৰু জুবিনদাৰ যি আমাৰ ভিতৰত যিটো আৱেগ, সেই আৱেগেৰে আমাৰ আজিৰ এই বিহু সৃষ্টি আমাৰ ঠাকুৰীয়াপাৰাত আমি জুবিনদাৰ আৱেগ লৈ জুবিনদাৰ গীতেৰে আমি মুগ্ধ হৈ আমি জুবিনদাৰ কাৰণে আজি এই বিহুখন আমি ঠাকুৰীয়াপাৰা যুৱ সংঘৰ তৰফৰ পৰা এই অঞ্চলৰ ৰাইজক লৈ আমি উদযাপন কৰিবলৈ ওলাইছোঁ। এই বছৰে পাতিব নে প্ৰতি বছৰে পাতি যাব? তাৰমানে আমাৰতো ইচ্ছা আছে যে আমি প্ৰতি বছৰে আমি জুবিনদাৰ যিখিনি আমি সৃষ্টিৰাজি এইখিনিতো আমি বচাই ৰাখিব লাগিব। তাৰমানে আমি প্ৰতি বছৰে পাতাৰে লক্ষ্য বিহুৰ যোগেদি আপোনালোকে বজাই ৰাখিব। বিহুৰ যোগেদি আমি সৃষ্টিৰাজি বজাই ৰাখিম। আৰু সকলোৱে জানে মইতো জুবিনদাৰ কাৰণে 2টা গীতো মই ৰচনা কৰি কৰিছোঁ। আৰু বিহুগীত গোৱাৰ কাৰণে মই নিজাববীয়াকৈ মই নিজে নতুনকৈ সৃষ্টি কৰাৰ কাৰণেও মই চেষ্টা চলাই আছোঁ। হয়তো বিহুগীতো ওলাব। ৰাইজক আহ্বান জনাম যে আমাৰ এই ঠাকুৰীয়াপাৰা বিহুক যাতে সকলোৱে উষ্ম আদৰণি জনায়, সকলোৱে যদি আঁকোৱালি লয় আৰু আমাক বিভিন্ন ফালৰ পৰা যাতে সহায় সহযোগ আগবঢ়ায়, তাৰে কামনা কৰিছোঁ। আৰু মই যিটো সংগীত শিল্পী এইটো সকলো অসমবাসী ৰাইজে গমেই পায়, আৰু মোকো যাতে সহায় সহযোগ কৰে, এইখিনিয়ে ক'বলগীয়া। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।